Our Education Minister, Mr. Dharmendra Pradhan ji, is resigned. It's really great news for the democracy, for the future of India. কাৰণ তেওঁ য'ৰ পৰা আহিছে উঠি, যিজন মানুহে আজি বহু বছৰ আগতে যেতিয়া ABVPত তেওঁ মানে সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছিলে, কাৰ্যকৰ্তা হৈ আছিলে, তেতিয়া উৰিষ্যাত তেওঁ নিজেই JEEৰ পেপাৰ লিক হোৱাৰ কাৰণে কংগ্ৰেছৰ সেই সময়ত শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ বিপৰীতে নিজেই আন্দোলন কৰিছিলে। হয়, সেই সময়ত শুনামতে বা দুই এখন ফটোও পাইছোঁ বাৰু এতিয়া আমি, কিন্তু তেওঁৰ ফালৰ পৰা, তেওঁলোকৰ ফালৰ পৰা যিটো মানে কোৱা হয় যে সেই সময়ত তেওঁক পুলিচে কোবাই মূৰ পৰ্যন্ত ফটাই পেলাইছিল বোলে। গতিকে তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা উঠি আহি পেলাই এজন এডুকেশ্যন মিনিষ্টাৰ হিচাপে ভাৰতবৰ্ষত কাম কৰি তাৰপিছত তোমাৰ সময়ত তেখেতৰ নিজৰ সময়ত যদি আকৌ পেপাৰ লিকৰ নিচিনা সমস্যা হয়, তেতিয়াহ'লে তেওঁ যেতিয়া একাউণ্টেবিলিটি লৈছে ৰিজাইন দি পেলাই, এইটোৱে এটা বহুত পজিটিভ নিউজ সকলোৰে কাৰণে সকলোৰে ওচৰলৈকে গুচি যাব। লগতে ছাত্ৰ ছাত্ৰীৰ লগত বেছি জবৰদস্তি কৰি থাকি লাভ নাই। কাৰণটো হৈছে যে ছাত্ৰ ছাত্ৰীৰ সদায় দেশৰ ভৱিষ্যত, তেওঁলোকে পঢ়িব লাগে, আৰু তাৰ পিছতো যদি তেওঁলোকে বাহিৰত যাবলগীয়া হৈছে, তাৰ মানে নিশ্চয় কিবা এটা সমস্যা হৈছে। গতিকে তেওঁলোকে বিচৰা বস্তুটো দিয়াটো আমাৰ প্ৰতিজন মানুহৰ দায়িত্ব হয়, আৰু সেই দায়িত্বশীলতাক লৈ পেলাই যেতিয়া তেখেতে ৰিজাইন কৰিছে, এই বস্তুটোক আমি এপ্ৰিচিয়েট কৰাৰো প্ৰয়োজন আছে। গতিকে ডেমক্ৰেচিৰ কাৰণে এটা বহুত ভাল নিউজ হয়, আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ অনাগত সময়ত এইবিলাক সমস্যা অতি সোনকালে সমাধান হৈ যাব, সকলোৱে নিজৰ নিজৰ কামলৈকে উভতিব পাৰিব, আৰু যিমানবিলাক দেশ বিভাজনৰ কাৰণে মানে কিছুমান গোট আছে, যিবিলাক গোটে মানে চান্স ল'ব চেষ্টা কৰি যে আছিল বা চেষ্টা কৰে আছে বুলি সকলোৱে কিছুমানে কৈ আছে, গতিকে সেই সকলো তেতিয়া লগে লগে ঠাণ্ডা হৈ যাব বুলি আমি আশা কৰিছোঁ। গতিকে শেষত এখন সুস্থ গণতান্ত্ৰিক দেশ হৈ থাকক ভাৰতবৰ্ষ, তাৰে কামনাৰে